অলপ ইচ্ছাও কমি যায় সেই কামটো দেৰিকে কৰাৰ কাৰণে ইচ্ছা যায় আজি নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কাছিমপুৰ মিলন এমই স্কুলত ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ উত্তৰ নলবাৰী মণ্ডল সমিতিৰ চিনাকি পৰ্ব আৰু সাংগঠনিক সভাখন অনুষ্ঠিত হৈ যায় উত্তৰ নলবাৰী মণ্ডল সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক আলিফ ইউৰ ৰহমানে আধৰুৱা সভাখনত সভাপতিত্ব কৰে উত্তৰ নলবাৰী মণ্ডল সংখ্যালঘু মৰ্চাৰ সভাপতি ৰিয়াজ আলীয়ে আনহাতে সাংগঠনিক সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি ছবিৰ আহমেদ নলবাৰী জিলা বিজেপিৰ উপসভাপতি প্ৰতুল কলিতা উত্তৰ নলবাৰী মণ্ডলৰ সাধাৰণ সম্পাদক অঞ্জন তালুকদাৰকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে উত্তৰ নলবাৰী মণ্ডল সমিতিৰ অন্তৰ্ভুক্ত হোৱা কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতি সম্পাদকসকল উত্তৰ নলবাৰী মণ্ডল সমিতিত অন্তৰ্ভুক্ত হোৱা কাৰ্যকৰ্তাসকল স্থানীয় বুথ সভাপতিসকল নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট ইছা 24x7 সকলো সমপৰ্যায় দিছে কিন্তু কেতিয়াবা এনেকুৱা হয় যে এটা বুথত মেজৰিটি বুথ তাত প্ৰায় 90% ভোট পাব আৰু এটা মাইনৰিটি বুথত আজি মাইনৰিটি মৰ্চা আজি চিনাকি পৰ্ব অনুষ্ঠিত হ'ল ইয়াৰ প্ৰেক্ষে কি ক'ব ভাৰতীয় জনতা পাৰ্টি উত্তৰ নলবাৰী সংখ্যালঘু মৰ্চাৰ আজি এই নিযুক্ত কমিটিখনৰ আজি চিনাকি পৰ্ব অনুষ্ঠান আছিল ইয়াত কমিটিৰ সকলো বিষয়ববীয়াসকলৰ আজি চিনাকি অনুষ্ঠান হয় এই অনুষ্ঠানত আমাৰ জিলাৰ সভাপতি তথা এই মণ্ডলৰ প্ৰভাৰী প্ৰতুল কলিতা ডাঙৰীয়া উপস্থিত থাকে আমাৰ এই মণ্ডলৰ সন্মানীয় সাধাৰণ সম্পাদক অঞ্জন তালুকদাৰ ডাঙৰীয়া আমাৰ জিলা মৰ্চাৰ বিষয়ববীয়াসকল আৰু এই মণ্ডলৰ বিষয়ববীয়াসকল উপস্থিত থাকে আজি এই মণ্ডলটো নলবাৰী সমষ্টিৰ এটা অন্তৰ্গত মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চা এটা মৰ্চা হয় এটা অংগ আৰু এই যে আজি মৰ্চাৰ নতুনকৈ চিনাকি পৰ্ব অনুষ্ঠান হৈছে এইটো এটাই লক্ষ্য যে আগন্তুক লোকসভা নিৰ্বাচন আৰু ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ বিশ্বাস আৰু লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টিক আগন্তুক দিনত সংখ্যালঘু সম্প্ৰদায়ৰ অঞ্চলৰ প্ৰধান ৰাইজৰ মাজত কি ধৰণে শক্তিশালী ৰূপত গঢ়ি উঠাব পাৰে বা ভাৰতীয় জনতা পাৰ্টি কি ধৰণে শক্তিশালী কৰিব পাৰে সেই উদ্দেশ্যে আজি চিনাকি পৰ্ব বিভিন্ন কথা ইয়াত আলোচনা হয় আৰু মই ভাবোঁ যে এই উত্তৰ নলবাৰী মণ্ডলৰ সংখ্যালঘু মৰ্চাৰ যিসকল বিষয়ববীয়া আজি দায়িত্ব লৈছে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি বিশ্বাস কৰি ভাৰতীয় জনতা পাৰ্টিৰ সৈনিক হিচাপে যি দায়িত্ব লৈছে আগন্তুক লোকসভা নিৰ্বাচনত আমাৰ বৰপেটা লোকসভাৰ অন্তৰ্গত নলবাৰী সমষ্টিৰ এই মণ্ডলৰ পৰাই সংখ্যালঘু প্ৰধান অঞ্চলত বিশেষভাৱে ভোট পাবলৈ বা ভোট আনিবলৈ সক্ষম হ'ব বুলি এটা আশা ৰাখিছোঁ আৰু এইকাৰণে আশা ৰাখিছোঁ যে আজি ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ যি মূল মন্ত্ৰ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস যি মন্ত্ৰৰে আজি গোটেই ভাৰতবৰ্ষত এক উন্নয়নৰ এক ধাৰা অব্যাহত ৰাখিছে সকলো ধৰ্ম সকলো সম্প্ৰদায়ক লগত লৈ এক সুন্দৰ ভাৰত বিশ্বৰ বুকুত এক বিশ্বগুৰুৰ আসন বহাৰ কাৰণে তেওঁৰ যি সপোন তেওঁৰ যি প্ৰয়াস সেই প্ৰয়াসত আমিও সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজসকল বা আমিও সংখ্যালঘু মৰ্চাৰ কাৰ্যকৰ্তাসকলে সমভাগী হ'ব লাগিব আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় যি আমাৰ অসমখনক লৈ আমাৰ যি অসমৰ প্ৰতিজন খিলঞ্জীয়াৰ কাৰণে প্ৰতিজন অসমীয়া মুছলমানৰ কাৰণে বা প্ৰতিজন অসমীয়াৰ কাৰণে যি চিন্তা চৰ্চা ৰাখিছে যোৱা বাজেটতো আপোনালোকে দেখিছে যে প্ৰায় 100 কোটি টকা কেৱল সংখ্যালঘু উন্নয়নৰ কাৰণে তেওঁ ধাৰ্য কৰিছিল যে সংখ্যালঘু সম্প্ৰদায়টো কি ধৰণে আগুৱাই নিব পাৰে আজি বিগত দিনত কংগ্ৰেছ চৰকাৰৰ সময়ত সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক কেৱল ভোট বেংক হিচাপে ৰাখিছিল যাৰ কাৰণে আমি শিক্ষাৰ ক্ষেত্ৰত আমি স্বাস্থ্যৰ ক্ষেত্ৰত আমি বহুখিনি পিছ পৰি গৈছিলোঁ আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰে আমাৰ সমাজখনক আমাৰ সংখ্যালঘু সম্প্ৰদায় আজি বিশেষভাৱে আগুৱাই আনিছে আজি যদি মেৰিটৰ লিষ্ট চাই প্ৰতিখন লিষ্টতে আজি দেখিব যে মুছলমান ল'ৰা ছোৱালীয়ে স্থান পাইছে APSCত যদি লিষ্ট চাই আজি মুছলমান ল'ৰা ছোৱালী পাবলৈ সক্ষম হৈছে এয়াই হৈছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ যে সকলোকে কেৱল উন্নয়নৰ কাৰণে কাম কৰে কেৱল ভোট বেংক বুলি নহয় আজি আমাৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বড়ো ডাঙৰীয়াৰ যি এক চেষ্টা আছে যে নলবাৰী এক সুন্দৰ নলবাৰী গঢ়াৰ কাৰণে ইয়াত অকল তেওঁ এটা সম্প্ৰদায় লৈ কাম কৰাৰ কাৰণে তেওঁ ইচ্ছা নহয় সকলোকে লগত লৈ কাম কৰাৰ ইচ্ছা কাৰণ এখন যদি নলবাৰীখন শক্তিশালী হ'ব লাগে সকলোৱে এক সহযোগ হ'ব লাগিব সকলোৱে উন্নয়ন হ'ব লাগিব কাৰণ আমি এজন মানুহ যদি তাৰ এখন হাত যদি কাৰোবাৰ নাথাকে বা এখন ভৰি নাথাকে তেতিয়া আমি অৰ্ধ হিচাপে থাকিম গতিকে সেই ভাৰতবৰ্ষ বা আমি অসমখন যদি পূৰ্ণাংগ হ'ব লাগে সকলো সম্প্ৰদায় সকলো জাতি সকলো ধৰ্মৰ উন্নয়ন হ'ব লাগিব আৰু ভাৰতীয় জনতা পাৰ্টীয়ে সেই নীতিৰে কাম কৰিব আগন্তুক দীৰ্ঘ সংখ্যালঘু ৰাইজৰ আপোনালোকে কেনেদৰে কাম কৰিব আগন্তুক মানে নিৰ্বাচন আমাৰ 2024 আৰু ভাৰতবৰ্ষত তৃতীয়বাৰৰ কাৰণে
দেশৰ যশস্বী প্ৰধানমন্ত্ৰী এক শক্তিশালী আজি ভাৰতবৰ্ষই নহয় বিশ্বৰ এক জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আকৌ এবাৰ প্ৰধানমন্ত্ৰী হ'বলৈ ওলাই আহিছে আৰু তেওঁ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'বই আমাৰ এক বিশ্বাস আছে যে এইবাৰ 400ৰ ওপৰত ভাৰতবৰ্ষৰ লোকসভা সিট হ'ব সক্ষম হোৱা সেইদৰে আমাৰ বৰপেটা লোকসভাটো আমি অধিক সংখ্যক ভোট নলবাৰীৰ পৰাই দি আমি বৰপেটা লোকসভা ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে এইবাৰ পোনপ্ৰথমবাৰৰ কাৰণে উপহাৰ হিচাপে ভাৰতীয় জনতা পাৰ্টীক আমি প্ৰদান কৰিম বুলি এটা বিশ্বাস আছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰতে সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিসকল উন্নয়ন হৈছে তেওঁলোকে সুৰক্ষিত আছে আজি ভাৰতীয় জনতা পাৰ্টী আজি কাশিমপুৰ অঞ্চলত এই সভাখন হৈছে বিগত সময়ত আমি যেতিয়া সৰুতে আহিছিলোঁ আমি শুনিছিলোঁ যে কাশিমপুৰত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল সেয়া কিন্তু কংগ্ৰেছ দল বা কংগ্ৰেছ চৰকাৰৰ সময় আছিল আজি ভাৰতীয় জনতা পাৰ্টীৰ সকলোৱে সুখত সকলোৱে শান্তিত আছে কাৰণ এইখন এখন চৰকাৰ যি সকলো লগত কাম কৰে